নমস্কাৰ। আজি সাৰ্বজনীন মহাবিষ্ণু যজ্ঞ বাজনী সেৱাশ্ৰমৰ তৃতীয় দিনৰ অনুষ্ঠান আৰু তৃতীয় দিনৰ অনুষ্ঠানত ইতিমধ্যে আমি পুৰোহিতসকলে যজ্ঞ মণ্ডপত পূজা পাঠ আৰম্ভ কৰিছোঁ। আহুতি পৰ্বও চলি আছে। পৰ্যক্ৰমে আজিৰ দিনজোৰা অনুষ্ঠান কেনেধৰণে আমি আগবঢ়াই নিম গোটেই অনুষ্ঠানখিনি দেখুৱাবলৈ যত্নবৰ হ'ম। আহক আমি আগবাঢ়ি যাওঁ আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ চাবলৈ বা আজিৰ এই যি যজ্ঞ অনুষ্ঠান, এই যজ্ঞ অনুষ্ঠানৰ আহুতি পৰ্বকে আদি কৰি গোটেইখিনি অনুষ্ঠান আহক আমি একেলগে চাওঁ। বিশিষ্ট পুৰোহিত প্ৰদীপ শৰ্মা খুৰা, তেখেতক খুৰা বুলি মাতো আমি সম্বোধন হিচাপে, আৰু তেখেতৰ পৰা শিকিবলগীয়া বহুখিনি কথাই আমি আয়ত্ত কৰোঁ। এজন সুপুৰোহিত হিচাপে সুনাম থকা এজন পূজাৰী হয় এখেত। সনাতনী সংস্কৃতিৰ আধ্যাত্মিকভাৱে জানিবলগীয়া গোটেইখিনি কথাই এখেতৰ পৰা বিভিন্ন সময়ত আমি জানিবলৈ চাওঁ, আৰু তেখেতেও যথা জ্ঞানে আমাক সেইখিনি কথা অৱগত কৰায়। আজি তৃতীয় দিনৰ পূজা অন্তত এতিয়া আছে প্ৰদক্ষিণ যাত্ৰা, আৰু কিছু সময়ৰ পিছতে প্ৰদক্ষিণ যাত্ৰা হ'ব। মহাবিষ্ণু যজ্ঞত 4টা দিন ধৰি এনেদৰে আহুতি পৰ্ব চলি থাকি অন্তিম দিনা অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ দিনা হ'ব ইয়াতে মহাপূৰ্ণাহুতি, আৰু নিত্যনৈমিত্তিকভাৱে বাকী আটাইকেইদিনৰ অনুষ্ঠানত এনেদৰে আহুতি পৰ্ব চলি থাকে মহাবিষ্ণু দেৱতাৰ চৰণত। আৰু এয়া আহুতি পৰ্ব চলি আছে মহাবিষ্ণু যজ্ঞ মণ্ডপত। আজিৰ তৃতীয় দিনৰ অনুষ্ঠান, এয়া আহুতি পৰ্ব চলি আছে এনেদৰে যজ্ঞকুণ্ড সন্মুখত মহাবিষ্ণু দেৱতাৰ পূজা পাৰ্বণ চলি আছে, আৰু এয়া মণ্ডপত এনেদৰে সকলোৱে ব্যস্ত হৈ আছে আহুতি পৰ্বত। আজি এয়া মহাবিষ্ণু যজ্ঞৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ অন্তত এনেদৰে প্ৰদক্ষিণ পৰ্ব চলি আছে। যজ্ঞবিধি এনেদৰে প্ৰদক্ষিণ কৰাও হয়, আৰু আজিৰ এই তৃতীয় দিনৰ দিনান্তৰ যিটো যজ্ঞ অনুষ্ঠান, এই যজ্ঞ অনুষ্ঠানৰ অন্তত এনেদৰে যজ্ঞবেদী 4বাৰ প্ৰদক্ষিণ কৰা হয় ভগৱান মহাবিষ্ণুৰ নামেৰে। গতিকে এয়া পৰ্ব চলি আছে এতিয়া, আৰু এয়া প্ৰদক্ষিণৰ অন্তত ভক্তসকলে প্ৰণিপাত জনাইছে মহাবিষ্ণুৰ চৰণত। আজিৰ তৃতীয় দিনৰ কাৰ্যসূচী মোটামুটিভাৱে ইমানতে অন্ত পৰিল, যদিও সন্ধিয়াৰ ভাগত আৰতি অনুষ্ঠান আছে। গতিকে আৰতি অনুষ্ঠান দেখুৱাব পাৰিলে চাম, আৰু নোৱাৰিলেও আজিৰ তৃতীয় দিনৰ এই মহাবিষ্ণু যজ্ঞৰ কাৰ্যসূচী ইমানতে অন্ত পৰিল। পৰৱৰ্তী সময়ত আকৌ নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ চেষ্টা কৰিম। নমস্কাৰ।